ঠিক আছে, ইয়াতে আজি আমি দুটা কৰিম হা, এটা কৰিম আমি কাউণ্ট ইফ আৰু এটা কৰিম আমি সাম ইফ। অ'কে, আচ্ছা সকলোৱে এটা বস্তু ধ্যান দিয়ক, এই টেবুলখন আমি বনাব লাগিব। এইখন টেবুল অলৰেডি মই গ্ৰুপতো দি থৈ দিছো। এটা বস্তু সকলোৱে ধ্যান দিয়ক, টেবুলখন যে বনাম এৰ পৰা বনাব লাগিব। এখন আমি এক্সেলত এখন টেবুল বনাম, মানে এৰ পৰা বনাব লাগিব। এৰ পৰা কিমানলৈ বনাব লাগিব? আই লৈকে, এৰ পৰা আই লৈকে। আৰু আচ্ছা ইমান কেইজন মানুহ কৰা দৰকাৰ নাই হা। কিয় দৰকাৰ নাই? কাৰণ যদি আমি এজনৰ কাৰণে পাৰো, বাকী কেইজনৰ কাৰণে এনেই পাৰিম, কাৰণ এজন উলিওৱাৰ পিছত বাকী কেইজন উলিয়াও নে চুকৰ পৰা টানি লৈ আহো, চুকৰ পৰা টানি লৈ আহো। গতিকে ইমান বিলাক মানুহ আজি লিখা দৰকাৰ নাই। আমি মানে টাইমটো অলপ বচাম। এক্সামত যিমান মানুহ আছে সিমানে লিখিব, বৰ্তমান ইমান মানুহ লিখা দৰকাৰ নাই। আপোনালোকে খালি তিনিজন লিখিব, আকাশ, বিকাশ আৰু অমিত, মানে 5 নম্বৰলৈ লিখিম। মানে এটা কথা কওঁ, আমি এৰ পৰা টানিম আই লৈকে আৰু এফালে কিমানলৈকে টানিম? 5। চ' ঠিক আছে, গতিকে মই এটা কাম কৰো, এক্সেলটো ফাৰ্ষ্ট অপেন কৰি লওঁ, ব্লেংক ৱৰ্কবুক এখন লৈ অকণমান কৰিলো। এৰ একদম মাজত যাম, আই লৈকে টানিম আৰু সিফালে 5লৈকে যাম। নহলে আৰু এটা উপায় আছে দেই, আৰু এটা উপায় আছে। প্ৰথম ঘৰটোত ক্লিক কৰিব আৰু একদম লাষ্টৰ ঘৰটোত শিফ্টটো দবাই পেলাই ক্লিক কৰিব, গোটেইখন একেলগে সিলেক্ট হৈ যায়। যদি সিলেক্ট হৈ গ'ল, প্ৰথম বৰ্ডাৰটো লগাই লওঁ। বৰ্ডাৰটো আমি ক'ৰ পৰা লগাওঁ? বৰ্ডাৰটো আমি ইয়াৰ পৰা লগাওঁ, এই যে অপটো যে আছে। চ' ইয়াৰ পৰা আমি বৰ্ডাৰটো ফাৰ্ষ্ট লগাই লওঁ, ইয়াৰ চাইডত যাম আৰু ইয়াৰ পৰা অল বৰ্ডাৰ সিলেক্ট কৰিম। আৰু লগতে আৰু এটা কাম সকলোৱে কৰি ল'বচোন, এই তিনিটা অপশ্যনৰ ভিতৰত মাজৰটো আৰু এই তিনিটা অপশ্যনৰ ভিতৰত মাজৰটো, এইটো সকলোৱে ক্লিক কৰিবচোন। বহুতে নকৰে, ক্লিক কৰিব, তেতিয়াহে দেখিব ভাল লাগিব, চব মাজত আহে। আচ্ছা এতিয়া আৰু এটা কাম সকলোৱে কৰিব পাৰিবনে বাৰু? চাওক, আমি এই দুটা ঘৰ এটা ঘৰ বনাব লাগে, এইফালে এই দুটা ঘৰ এটা ঘৰ বনাব লাগে, এই দুটা ঘৰ এনেকে দীঘলীয়াকে এটা ঘৰ বনাব লাগে, দীঘলীয়াকে এটা ঘৰ। ইহঁতক আকৌ পথলীয়াকে ক'ৰ পৰা ক'লৈ, বিৰ পৰা জি লৈ পথলীয়াকে এটা ঘৰ বনাব লাগে। মানে ঘৰকেইটাক মাৰ্জ কৰিব লাগে। মাৰ্জ কৰিবৰ কাৰণে আমি এইটো অপশ্যন লওঁ, এইটো এনেকে যে দুফালে যে কাৰ্চিন আছে, ইয়াকে মাৰ্জ বুলি কোৱা হয় বা মাৰ্জ এণ্ড চেণ্টাৰ বুলি কোৱা হয়। ই বহুত কেইটা ঘৰক মাৰ্জ কৰি দিব। চ' মই এই দুটা ঘৰ সিলেক্ট কৰিম, ইয়াৰ পৰা মাৰ্জ কৰিম। আচ্ছা এটা কাম কৰো, মই ইয়াৰ কালাৰটো চেঞ্জে কৰি থৈ দিওঁ, এইটো অকণমান মই য়েল্লো কালাৰ টাইপৰ এটা ল'ম। তেনেকে ওপৰৰ ফালে এইকেইটা ঘৰ সিলেক্ট আৰু ইয়াকো মাৰ্জ কৰো। প্ৰথম মাৰ্জটো কৰি লওঁ, ইয়াৰো মই কালাৰটো কৰিম। কালাৰটো কি কালাৰ আছে? অলপমান ব্লু কালাৰ টাইপৰ লৈ, আৰু ইহঁত দুটাকো এনেকে দুইটাকে সিলেক্ট কৰিম আৰু মাৰ্জ কৰি লওঁ। আৰু ইয়াৰ কালাৰটো মই অকণমান গ্ৰীণ কালাৰ টাইপৰ কৰিম। ইহঁত দুটাকো সিলেক্ট কৰি লওঁ, এই দুইটাকে সিলেক্ট কৰি লওঁ। প্ৰথম মাৰ্জ কৰি লওঁ আৰু মই ইয়াৰ কালাৰটো অকণমান ৰেড কালাৰ টাইপ। বাছ, সকলোৱে এই টেবুলখন ফাৰ্ষ্ট বনাই লওক। আচ্ছা এতিয়া এটা কাম কৰিব পাৰিবনে? এই ঘৰটোত আমি ষ্টুডেণ্ট নেম বুলি লিখিব লাগে, বহুত ডাঙৰ হ'ব। এই ঘৰটো ডাঙৰ কৰিব, কিন্তু এটা বস্তু চাওক, সকলোৱে এটা বস্তু ধ্যান দিয়কচোন, এটা বস্তু ধ্যান দি লওক। প্ৰথমতে বৰ ইম্পৰ্টেণ্ট বস্তু এটা আছে, এইটো ঘৰত আমি ষ্টুডেণ্ট নেম বুলি লিখিম, বহুত ডাঙৰ হ'ব। এই ঘৰটো ডাঙৰ কৰি ল'ব ফাৰ্ষ্ট, এ আৰু বিৰ মাজত ক্লিক কৰিলে এইটো ডাঙৰ হ'ব। কিন্তু এটা বস্তু ধ্যান দিয়ক, প্ৰথম ধ্যান দি লওক, ইয়াত আমি ষ্টুডেণ্ট এটেণ্ডেন্স বুলি লিখিম, ষ্টুডেণ্ট এটেণ্ডেন্স এই ঘৰটোত, সেইটো বহুত ডাঙৰ হ'ব। কিন্তু এই ঘৰটো কোনেও ডাঙৰ নকৰিব। কিয় ডাঙৰ নকৰিব? আমি মানে তাক কিয় নকৰিব মই অলপ পিছত কৈ আছো, মানে এটাৰ তলত এটা লওক। এইটো ঘৰ ডাঙৰ নকৰিব, এইটো ঘৰ ডাঙৰ কৰিব। মানে এটা বস্তু প্ৰথম চাই লওক, সকলোৱে ফাৰ্ষ্ট চাই লওক, এবাৰ ফাৰ্ষ্ট চাই লওক এইটো, এই কনচেপ্টটো চাওক। এটা বস্তু চাওক, মই এই ঘৰটো ফাৰ্ষ্ট ডাঙৰ কৰি লওঁ আৰু মই ইয়াতে কি বুলি লিখিম? মই ইয়াতে লিখিম ষ্টুডেণ্ট নেম বুলি। ঠিক আছে, এণ্টাৰ মাৰি দিলো। এতিয়া মই ইয়াত লিখিম ষ্টুডেণ্ট এটেণ্ডেন্স। এটা বস্তু সকলোৱে চাই লওকচোন ফাৰ্ষ্ট, STUD ষ্টুডেণ্ট এটেণ্ডেন্স বুলি মই লিখিলো। এই ঘৰটো কিন্তু মই ডাঙৰ কৰা নাই, গতিকে ডাঙৰ কৰা নাই কাৰণে গোটেইখিনি আহিছে নে ভিতৰলৈ সোমাই গৈছে? ভিতৰলৈ সোমাই গৈছে। এতিয়া মই কি কৰিম? মই ইয়াতে ক্লিক এটা কৰিম। মানে মই এইটো কেনেকুৱা হোৱাটো বিচাৰিছো, এটাৰ তলত এটা আহি যোৱাটো। এনে ঘৰটো ডাঙৰ কৰিলে হৈ যাব, কিন্তু মই এইবাৰ ঘৰটো ডাঙৰ কৰিব বিচৰা নাই। মই বিচাৰিছো ষ্টুডেণ্টটো ওপৰত থাকক আৰু এটেণ্ডেন্সটো কলৈ আহিছে? তললৈ। এতিয়া সেইটো কৰিম কেনেকে? তললৈ আনিব লাগে, তললৈ। যদি আপোনালোকে হোমত আছে, ইয়াতে চাওকচোন, এটা অপশ্যন এটা আছে ABC আৰু এনেকে তললৈ যোৱা চিন এটা আছে, এনেকুৱা চিন এটা আছে ABC তললৈ যোৱা, ABC লিখা হৈ আছে আৰু তললৈ যোৱা চিন এটা। তাতে যদি ক্লিক এটা কৰি দিয়ে, এটা কাম কৰিব, যদি এবাৰ তলত ক্লিক এটা কৰি ল'ব। এতিয়া মই ইয়াতে ক্লিক এটা কৰিছো আৰু ABC এনেকে তললৈ যে কাৰ্চিন আছে তাতে যদি ক্লিক কৰো, চাওকচোন হৈছে নে বাৰু? ষ্টুডেণ্টটো ক'ত আছে? ওপৰত আছে আৰু এটেণ্ডেন্সটো ক'ত আছে? তলত। পাইছনে বাৰু বুজি? পাৰিবনে সকলোৱে কৰিবৰ কাৰণে? ইয়াত সকলোৱে এটা বস্তু ধ্যান দিয়ক, ইয়াত 1 জানুৱাৰী লিখাৰ পিছত 2 জানুৱাৰী লিখা দৰকাৰ নাই, কাৰণ এক্সেলত আমি সকলোৱে এটা বস্তু জানো যে এটা লিখাৰ পিছত বাকীকেইটা লিখিব নালাগে, চুকৰ পৰা কি কৰিব লাগে? টানি নিব লাগে। চ' যদি মই ইয়াত 1 জানুৱাৰী বুলি লিখিলো, বাকীখিনি লিখি নাথাকো, ক'ত যাম? চুকত যাম আৰু টানি লৈ যাম। 2 জানুৱাৰী, 3 জানুৱাৰী, 5 জানুৱাৰী, 6 জানুৱাৰী, চব আহি যাব। পাইছনে বাৰু বুজি? চ' এইখন টেবুল সকলোৱে বনাব লাগিব। ষ্টুডেণ্ট নেমত আকাশ বিকাশ আছে, আকাশৰ প্ৰেজেন্টি বা এবসেন্ট আছে নে নাই সিহঁতৰ খিনি আছে, অমিতৰ আছে, বিকাশৰ আছে। এতিয়া আমি উলিয়াব লাগিব এটেণ্ডেন্স আৰু এবসেন্ট। সকলোৱে ফাৰ্ষ্ট লিখি লওক। চ' ইয়াত যে আমি উলিয়াব গৈ আছো, ষ্টুডেণ্টজনে কিমান দিন প্ৰেজেন্ট আছে বা কিমান দিন এবসেন্ট আছে, সেইটো আমি কাউণ্ট কৰিব গৈ আছো। ইয়াত ষ্টুডেণ্টজন কিমান দিন প্ৰেজেন্ট আছে বা কিমান দিন এবসেন্ট আছে, সেইটো আমি কি কৰিব গৈ আছো? কাউণ্ট কৰিব গৈ আছো। কিন্তু এটা কথা সকলোৱে মন দিব, ইয়াত খালি প্ৰেজেন্ট আছে নে প্ৰেজেন্ট এবসেন্ট চব মিক্স হৈ আছে? প্ৰেজেন্ট এবসেন্ট চব মিক্স হৈ আছে। তো আমি বাছি উলিয়াব লাগিব। তো বাছি উলিয়াবৰ কাৰণে অনলি কাউণ্টে কাম নকৰিব, আমি ইয়াত কাউণ্ট ইফ লগাব লাগিব। সো মনত ৰাখিব, আমি ইয়াত কিমান দিন প্ৰেজেন্ট আছে কিমান দিন এবসেন্ট আছে সেইটো কাউণ্ট কৰিব গৈ আছো, কিন্তু খালি প্ৰেজেন্ট বা খালি এবসেন্ট নাই, প্ৰেজেন্ট আৰু এবসেন্ট মিক্স হৈ আছে। আমি তাৰ পৰা বাছি উলিয়াব লাগিব। তাৰ কাৰণে আমি ইয়াত অনলি কাউণ্টটো ইউজ কৰিলে নহব, আমি ইয়াত কাউণ্ট ইফ ইউজ কৰিম। ওকে, সো বৰ্তমান মই য'ত দাগ মাৰিছো সকলোৱে ইয়াতে ক্লিক এটা কৰকচোন, কাৰণ বৰ্তমান আমি আকাশৰ কাৰণে উলিয়াইছো। সকলোৱে আকাশত ক্লিক এটা কৰক, সো যদি সকলোৱে আকাশৰ ঘৰটোত ক্লিক কৰিলো, এতিয়া আমি কাউণ্ট ইফটো লগাম। কাউণ্ট ইফটো লগাম কেনেকে? সকলোৱে FX ত ক্লিক এটা কৰক,
fx ত ক্লিক এটা কৰিম আচ্ছা যদি মই fx ত ক্লিক এটা কৰিছো ইয়াতে এখন মেনু এখন আহিছে ইয়াত কাউন্টিভ বুলি আহি আছে নে বাৰু আচ্ছা আপোনালোকৰ ঠাইত কাউন্টিভটো এটো কাৰণে আহি আছে আগৰ বেচটো ইউজ কৰি গৈছিল সেইটো কাৰণে আহি আছে কোনোবাই যদি ঘৰত প্ৰেক্টিস কৰে ইয়াত ওপৰতে কাউন্টিভটো আহি নাথাকিব কিন্তু তো যদি ওপৰত কাউন্টিভটো আহি নাথাকে আমি তাক কেনেকৈ সাৰ্চ কৰিম ইয়াতে সাৰ্চ বক্স এটা আছে ইয়াতে গো বুলি আছে নে বাৰু সো মই এই সাৰ্চ বক্সটোত লিখিম COUNTIF কাউন্ট ইফ বুলি লিখিম আৰু গো টুত সো এইটো কাউন্টিভ আহি যাব আৰু মই ওকে কৰিম যেতিয়া মই ওকে কৰিছো এনেকুৱা টেবুল এখন আহিব সকলোৱে চাওকচোন টেবুলখন আহিছে নে নাই সকলোৰে আহিছে নে বাৰু টেবুলখন আচ্ছা বৰ্তমান আমি ৰিজাল্টটো আকাশৰ কাৰণে উলিয়াব গৈ আছো হা আচ্ছা ৰেঞ্জ বুলি ক'লে আমি এটা সিলেক্ট কৰিম নে আকাশৰ গোটেইখিনি ডাটা সিলেক্ট কৰিম ৰেঞ্জ বুলি ক'লে সদায় গোটেইখিনি যেনেকৈ আমি ৰেঞ্জ মানে ক'ৰ পৰা ক'লৈ ৰেঞ্জ বুলি ক'লে সদায় গোটেইখিনি সিলেক্ট কৰিব লাগিব ঠিক আছে সো সকলোৱে গোটেইখিনি সিলেক্ট কৰকচোন আকাশৰ গোটেইখিনি সিলেক্ট প্ৰথম প্ৰেজেন্টটো পৰা লাষ্টৰ সকলোৱে কৰিলে নে আচ্ছা বৰ্তমান মোক ক্ৰাইটেৰিয়া কওকচোন আমি প্ৰেজেন্ট উলিয়াব গৈ আছো নে এবসেন্ট উলিয়াব গৈ আছো প্ৰেজেন্ট উলিয়াব গৈ আছো আচ্ছা প্ৰেজেন্ট উলিয়াবৰ কাৰণে ইয়াতে পি বুলি লিখিব কাৰণ আমি ইয়াত প্ৰেজেন্টৰ কাৰণে প্ৰেজেন্ট বুলি লিখিছো নে পি বুলি লিখিছো পি বুলি গতিকে আমি ইয়াতো পি বুলি লিখিম সকলোৱে পি বুলি লিখকচোন মানে আমি বৰ্তমান প্ৰেজেন্ট উলিয়াব গৈ আছো পি উলিয়াব গৈ আছো সকলোৱে লিখিলে নে আৰু ওকে টো কৰি দিয়ক এনসাৰটো 6 আহিছে নে বাৰু যদি কাৰোবাৰ আহা নাই মই গৈ আছো উলিয়াই দি আছো আচ্ছা যাৰ আহিছে যদি 6 টো আহিছে বাকি কিটা কৰিম নে সুকৰ পৰা টানি লৈ আহিম সুকৰ পৰা টানি লৈ আহিম সো মই ইয়াতে যাম আৰু ইয়াত সুকৰ পৰা টানি লৈ আহিম তো প্ৰথম জনৰ গোটেই কিটাই প্ৰেজেন্ট আচ্ছা লাষ্টৰ জনৰ এটাও প্ৰেজেন্ট নাই গতিকে এনসাৰটো 0 বুলি আহিব লাগিব সকলোৰে আহিছে নে বাৰু আচ্ছা ঠিক তেনেকে আমি আকাশৰ এবসেন্টটো উলিয়ালো সকলোৱে ইয়াতে ক্লিক এটা কৰিবচোন আকাশৰ যেটো ঘৰ আছে সো মই কাউন্ট কৰিব গৈ আছো কিন্তু আমি বাছি উলিয়াব লাগিব কাৰণ ইয়াত প্ৰেজেন্টটো আছে এবসেন্টটো আছে সো আমি ইয়াত একচুয়ালি কাউন্ট কৰিব গৈ আছো কেইদিন প্ৰেজেন্ট আছে কেইদিন এবসেন্ট আছে কিন্তু কাউন্ট কৰিবৰ কাৰণে কাউন্টটো নলগাও কি লগাম বাৰু কাউন্ট ইফ লগাম ওকে কিয় কাৰণ আমি বাছি উলিয়াব লাগিব খালি প্ৰেজেন্ট খালি এবসেন্ট নাই দুইটা মিক্স হৈ আছে সো মই ইয়াতে যাম আৰু ইয়াৰ পৰা fx ত যাম কাউন্ট ইফটো অলৰেডি আহি আছে ওকে কৰিম ৰেঞ্জত এটা সিলেক্ট কৰিম নে গোটেইকিটা সিলেক্ট কৰিম বৰ্তমান যেহেতু আকাশৰ কাৰণে ৰিজাল্টটো উলিয়াব গৈ আছো আকাশৰ গোটেইখিনি সিলেক্ট কৰিম আকাশৰ গোটেইখিনি ডাটা সিলেক্ট আচ্ছা এটা ক্ৰাইটেৰিয়া আচ্ছা এতিয়া মোক এটা কথা কওকচোন এইবাৰ আমি প্ৰেজেন্টটো উলিয়াব গৈ আছো নে এবসেন্টটো উলিয়াব গৈ আছো এইবাৰ এবসেন্ট আচ্ছা এবসেন্টৰ কাৰণে আমি এবসেন্ট বুলি লিখিছো নে এবি বুলি লিখিছো এবি তো ইয়াতো এবি বুলি লিখি তাত জি আছে তাকে লিখি সো মই এবি বুলি লিখিম হয়তো এন্টাৰটো দবাই দিব বা ওকে কৰি দিম আৰু বাকি কিটা কৰি থাকা দৰকাৰ নাই সুকৰ পৰা টানি দিলেই তো ৰাহুলৰ এবসেন্ট 0 আহিছে আচ্ছা লাষ্টৰ জনৰ এবসেন্ট কিমান আহিছে বাৰু 6 আহিছে কাৰণ টেকেট গোটেই গিদিনে কি আছিল এবসেন্ট আছে ওকে সো এটো যদি সেভ কৰি দিব লাগে ফাইলত যাব ইয়াৰ পৰা সেভ এজত যাব তাৰ পৰা ব্ৰাউজত যাব তাৰ পৰা আমি কোড যাম ডেস্কটপত যাম আৰু এটোক মই সেভ কৰি দিম কাউন্ট ইফ বুলি সেভ কৰি দিম কোড সেভ কৰি দিম ডেস্কটপত সেভ এতিয়া কাটি দিব পাৰে হা এতিয়া ইয়াৰ পৰা আপোনালোকে এখন কাটি